হৈছে ইলাজে দিছিলা হয় দেউতা কেতিয়াবা কাৰোবাৰ আগত মোৰো এনেকৈ প্ৰশংসা কৰি দিবাচোন ভাল কামৰ প্ৰশংসা মই সদায় কৰোঁ আৰু কৰিমেই মই এওঁলোকে ৰৈছিলোঁ চিনি পাইছা নহয় নীলম হয় দাদা আজি পুৱাই বিভাসে ফোন কৰিছিলে ফোন কৰিছিলে কি কৈছে কাইলে পৰহিলৈ সি আহি পাব চাগে সি কৈছে সোনকালে ৰেডি হওক হ'ব খুৰা খুৰা নহয় এতিয়াৰ পৰা মা দেউতা হেল্ল' দেউ মই বিমলে কৈছো আহা আমি ভিতৰলৈ যাওঁ হেৰি ইয়াৰ ডেট এটা মোক লাগে আপুনি ভালকে চাই দিয়কচোন মোৰ ল'ৰা তাৰমানে আহিবই এই অলপ আগতে ফোন কৰিছিল ডেটটো মোক লাগে আপুনি চাই দিয়কচোন ঠিক আছে হ'ব 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 আপুনি চিন্তাই নকৰিব কাক বচাবলৈ খুৰা কোৰ্টলৈ গৈছিল তাকেইতো নকলে কিন্তু খুৰাই ক'ব খুজিছিল মায়েহে ক'ব নিদিলে জোৰ কৰি পঠাই দিলে খুৰাক কিয় তাকেইতো নকলে কিবা ডাঙৰ কাহিনী আছে দীপদা দেউতাই ভুল কেতিয়াও নকৰে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে দেউতাই কেনেবাকৈ কাৰোবাৰ বাবে নিজে কিবা দুখ মোৰ পাতি লোৱা নাছিলতো মোৰো তেনেকুৱাই লাগিছে তুমি দেউতাৰ পৰা কথাখিনি উলিয়াব পাৰিবানে দীপদা মই মোক ভালকৈ খুলি একো নক'ব দেউতাই তোমাক কিন্তু ক'ব দাদা এতিয়া আমাৰ কাৰণে কথাটো জনাটো অত্যন্ত জৰুৰী হৈ পৰিছে যিহেতু আমি দুয়োটাই জীৱনটো একেলগে থাকিম বুলি ভাবিছোঁ সেইবাবে আমি জানিব লাগিব যে আগতে এনেকুৱা কি ঘটনা হৈছিল যদি কেনেবাকৈ তোমালোকে গম পোৱা যে এনেকুৱা এটা ঘটনা হৈছিল যাৰ বাবে তোমালোক দুজন কেতিয়াও এক হ'ব নোৱাৰা যদি ভবাতকৈও বেছি বেয়া লগা হয় কাহিনীটো তেতিয়া কি হ'ব তেনেকৈ নক'বা দীপদা মোৰ ভয় লাগি আহিছে নীলমৰ কথাবোৰ শুনি মোৰো ভয় লাগিছে আচলতে কথা গৈ জেইল পৰ্যন্ত পাইছিল যেতিয়া ঘটনা ইমান সৰু হোৱা নাছিল আমি মুঠতে যিকোনো প্ৰকাৰেৰে জানিব লাগিব ঘটনাটো কি এটা কথা কথা সেইটো ঘটনাৰ বাবে মায়ে বিমল খুৰাক ইমান বেয়া পোৱা নাই বেছিকৈ বেয়া পোৱা হ'ল জেঠাই কেছটোৰ কাৰণে তাৰমানে মায়ে জানে দেউতা যে কোৰ্ট যাব পৰাকৈ দুখী নাছিল কি কৰোঁ মই একোৱে ভাবি পোৱা নাই শান্ত হচোন মই খুৰাৰ লগত কথা পাতিম আচলতে হৈছিল কি মই উলিয়াম কথা দিলোঁ মই
তোমাৰ মনটো ভাল লাগিছে লাজ কৰিব নালাগে দিয়া তুমি যেনেকৈ টেনশ্যনত আছিলা আমিও টেনশ্যনত আছিলোঁ তাক মাতোতেও নোহোৱা বাবে আমি মনে মনে ভয় খাইছিলোঁ কিবা বেলেগ সিদ্ধান্ত লৈ পেলাইছে বুলি কিবা বেলেগ সিদ্ধান্ত মানে নহয় আজিকালি ল'ৰা ছোৱালী ক'ব নোৱাৰি নহয় ক'ত কেতিয়া কি সিদ্ধান্ত লয় দেউতাও ঠিক আপোনাৰ দৰে ভয় খাই আছিলে কিন্তু মোৰ বিবাসৰ ওপৰত পুৰা বিশ্বাস আছিলে হওক সেই বিশ্বাসটো সদায় ৰাখিবা অৱশ্যে সিও বিশ্বাসত ৰাখিব পাৰিব লাগিব বিয়া কিন্তু সোনকালে পাতিম দেউতাৰ ৰেডি আছে নহয় দেউতাক কালি বুলি ক'লেও হায়ে কৰিব দেউতাৰে চাহ খাব নহয় চাহ বনাওঁ বন্ধু কোৱা প্ৰীতি আহি পালেহি শাহুৱেকৰ সৈতে পাকঘৰ চম্ভালিলেগৈ ই আহি পালেই তাৰিখটো ঠিক কৰি পেলাম বুজিছা নাই 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 বেছি দেৰি নকৰোঁ তুমিও সাজু হোৱা আমিও সাজু হোৱা আৰু শুনা কইনাৰ লগত একো নিদিবা ঘৰখনলৈ আহি থাকিব পৰাকৈ ইয়াত সকলোখিনি আছে তুমি এটা কাম কৰিব পাৰা তুমি যাক বিয়ালে মাতা তাক ভালকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰিবা বাছ খুৰা আহিলে আচ্ছা খুৰীয়াৰ ভিতৰতে আছে খুৰা মই আচলতে আপোনাৰ লগতহে অকণমান কথা পাতিম বুলি আহিছিলোঁ মোৰ লগত বিয়ৈ ৰাখিছোঁ হা দীপ আহিছে তাৰ বোলে মোৰ লগত কথা আছে বাৰু তই ভাল সময়ত আহিলি আচ্ছা প্ৰথমতে তই তোৰ কথাটো কচোন খুৰা আচলতে আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা বাৰু আপুনি ক'বও পাৰে নক'বও পাৰে কিন্তু কিবা ৰহস্য সোমাই আছে বুলিহে জানিব বিচাৰিছিলোঁ ৰহস্য মানে আপুনি নীলমহঁতৰ ঘৰলৈ যোৱা কথাটো মই জানো খুৰা নীলমে জানিব খুজিছিলে নীলমহঁতৰ ঘৰখনৰ লগত আচলতে আপোনাৰ কি হৈছিলে আগতে নীলমহঁতৰ ঘৰখনৰ লগত আপোনাৰ কি সম্পৰ্ক আছিল তোক কথা পাতিবলৈ কোনে পঠিয়াইছে নাই নাই খুৰা মোক কোনেও পঠিওৱা নাই কথাটো মোৰ অতীত জনাৰ তোৰ কি প্ৰয়োজন নহয় মানে খুৰা কিছুমান অতীতত হৈ যোৱা কথা বৰ্তমানলৈ আজৰি অনাটো ভুল তুমি পৰীৰ সৈতে কথা পাতি হওক বা সুশীলৰ সৈতে কথা পাতি হওক কথা এটা উলিয়াই দিব লাগে কি কথা যে পৰী আৰু সুশীলৰ মাজত কিবা হৈছে নেকি কিবা মানে নহয় মানে খুৰা কিছুমান অতীতত হৈ যোৱা কথা বৰ্তমানলৈ আজৰি অনাটো ভুল সুখী কোনো হ'ব নোৱাৰে কিন্তু কি হৈছিলে ক'বতো পাৰে নোৱাৰে তই বেয়া নাপাবি দেউতা চাহ দীপদাও আহিছা মই আৰু একাপ চাহ লৈ আনো নাই নাই নালাগে মই খাই আহিছোঁ খুৰা মই গৈ থাকোঁ দিয়ক যা দেউতা চাহ দিয়া তুমি বনালা মই নাই বনোৱা মায়েহে বনাইছে মই লৈহে আহিলোঁ ঘৰখন চম্ভালিব লাগিব কিন্তু এতিয়াৰ পৰা চব ভালেই হ'ব দিয়া
ভাইটি তই কেতিয়া আহিবি কাইলৈ নে পৰহি মা দেউতাহঁতে কিন্তু বৰ আগ্ৰহেৰে বাট চাই আছে তই আহি পোৱাৰ লগে লগে বিয়াখন পাতিব লাগিব ভাইটি কি হ'ল তোৰ গা বেয়া নেকি বাৰু তই এটা কাম কৰিবি তই আহি পোৱাৰ লগে লগে মোক ফোন কৰিবি কিন্তু মই ঘৰলৈ যাম দে থৈছো বহাগী বহাগী তুমি মোক এটা সহায় কৰি দিব লাগে কি হ'ল এনেকৈ আচৰিত হোৱাৰ দৰে চাইছা কিয় ভগৱান শ্ৰীকৃষ্ণই বিপ্ৰ দামোদৰৰ পৰা সহায় বিচৰাৰ নিচিনা হৈছে সেইকাৰণে আচৰিত হৈছোঁ চোৱা মই ধেমালি কৰাৰ মুডত নাই বাৰু কওকচোন তুমি পৰীৰ সৈতে কথা পাতি হওক বা সুশীলৰ সৈতে কথা পাতি হওক কথা এটা উলিয়াই দিব লাগে কি কথা যে পৰী আৰু সুশীলৰ মাজত কিবা হৈছে নেকি কিবা মানে প্ৰেম প্ৰেম বুলি কেনেকৈ বুজাওঁ এতিয়া মই তোমাক পৰীয়ে আজিকালি মোক এভইড কৰা লগা হৈছে আজি লগ পাইছিলোঁ তাইক কিন্তু আগৰ সেই পৰীজনীক মই বিচাৰি নাপালোঁ কেনেবাকৈ প্লিজ বহাগী তুমি মোক এইটো সহায় কৰি দিবই লাগিব প্ৰেমত বিশ্বাসেই মূল কথা কিশোৰ জানো সেইবোৰ জনা হ'লে আপুনি মোক এই কথাটো নকলেহেঁতেন মই বন্ধু হিচাপে তোমাৰ পৰা এইটো সহায় বিচাৰিছোঁ বহাগী আমি বন্ধু কেতিয়াৰে পৰা নাটক কিয় কৰিছা বহাগী তোমাক মই কাম এটা কৰিবলৈ কৈছোঁ তুমি কৰিব পাৰিবা নে নোৱাৰা সেইটো কোৱা নোৱাৰো আপোনাৰ ভালপোৱা আপোনাৰ প্ৰব্লেম সলভ আপুনিয়ে কৰক নতুন বন্ধুক দায়িত্ব নিদিব দীপদা দেউতাই কি ক'লে মই কেনেকৈ গম পালোঁ সুধিছে মোৰ নাম ল'লা নেকি ক'বলৈ বাধ্য হ'লোঁ সলভ আপুনিয়ে কৰক নতুন বন্ধুক দায়িত্ব নিদিব বিশ্বাস নাই প্ৰেম কৰিবলৈ যায় স্বৰ্ণালী ব'লা তোমাক ঘৰত থৈ আহোঁ দীপদা আহি লগ ৰ'বা ঘৰত গৈ দেখোন লগ পাবাই মই দীপদাক মেছেজ কৰিছিলোঁ ৰৈ আছোঁ বুলি দেউতাই কি কৈছে শুনিহে যাম আচ্ছা আমি বাৰু বেছিকৈ চিন্তা কৰিছোঁ নেকি মই চিন্তা কৰিছোঁ দেউতাই জেললৈ যাব লগা এনেকুৱা কি কাম কৰিছিলে মই নজনালৈকে শান্তি নাপাম কেনেবাকৈ মায়ে গম পালে কি হ'ব মাকটো মই তোমাৰ জেঠাইৰ কথাই কোৱা নাই কিয় মায়ে দেউতাক বহুত বিশ্বাস কৰে জেঠাই একপক্ষভাৱেহে ভাল পাইছিল ক'লেও যদি মায়ে বিশ্বাস নকৰে দেউতাৰ প্ৰতি ইমান দিনে থকা বিশ্বাস যদি এটা মিছা কথাত হেৰাই যায় কিয় হেৰাই যাব যাব পাৰে মাইকী মানুহে সব কথা সহ্য কৰে কিন্তু এনেকুৱা কথা মিছা হ'লেও সহ্য কৰিবলৈ টান পায় এইবোৰ কথা কাণত পৰিলে যদি মা আৰু দেউতাৰ সম্পৰ্কত ঘূণে ধৰে নীলম দীপদা দীপদা দেউতাই কি ক'লে
মই কেনেকৈ গম পালোঁ সুধিছে। মোৰ নাম ল'লা নেকি? ক'বলৈ বাধ্য হ'লোঁ। এওঁকতো জানোহে, তেনেকৈ চিনাকি নাই নহয় এওঁ কোৱা বুলি ক'বলৈ। আচ্ছা, খুৰাই কি বুলি ক'লে আপোনাক? এইটো ঘটনা কাকো ক'ব নোৱাৰো বুলি কৈছে। কিয়? বন্ধুত্বৰ খাতিৰত। মই কৈছিলোঁ কোন বন্ধু, নকলে। দেউতাৰ বন্ধুটো পৰিমল খুৰাহে আছে।